নমস্কাৰ এই মুহূৰ্তত ওলাই আহিছে বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ আৰু আজি হৈছে 1 জুলাই আজি ৰাতিপুৱা ভাৰতৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে এনে ধৰণৰ গুৰুত্বপূৰ্ণ খবৰসমূহ প্ৰতিদিনে চাবৰ বাবে নিউজ আসাম ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু ভিডিঅ'টো এটা লাইক কৰি মোক উৎসাহিত কৰিব এতিয়া আহক আজিৰ বাতৰিকেইটা আৰম্ভ কৰোঁ আজিৰ প্ৰথম বিগ ব্ৰেকিং নিউজটো হৈছে মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত ৰাজ্যিক কেবিনেটৰ সপ্তমখন বৈঠক গ্ৰহণ কৰা হ'ল কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্যৰ ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধাৰ বাবে গ্ৰহণ কৰা হ'ল এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত কি এই সিদ্ধান্ত বুধবাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হয় ৰাজ্যৰ কেবিনেটৰ সপ্তমখন বৈঠক সপ্তমখন কেবিনেট বৈঠকত লোৱা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত এই সিদ্ধান্তসমূহ এনে ধৰণৰ আৰক্ষী কনিষ্টবলৰ পৰা শীৰ্ষ বিষয়ালৈকে এমাহৰ বাধ্যতামূলক ছুটি পৰিয়ালৰ ওচৰলৈ যাবলৈ দিয়া হ'ব পৰিয়ালৰ লগত কোৱাৰ্টাৰ থকা বা ওচৰত থকা বিষয়াসকলক 10 দিনৰ ছুটি দিয়া হ'ব সমবায় দোকান সুলভ মূল্যৰ দোকানৰ ব্যৱসায়ীসকলক 143 টকা প্ৰতি কুইণ্টেলত দিয়াৰ ব্যৱস্থা কৰা হ'ব পূৰ্বতে 110 টকা পাইছিল গৰু খুটিৰ 77 বিঘা মাটিত খেতি কৰাৰ অনুমোদন কেবিনেটৰ আজিৰ পৰা পদ্ম হাজৰিকাক কেবিনেটৰ মৰ্যাদা প্ৰদান তথ্য প্ৰযুক্তি বিভাগক মোবাইল নেটৱৰ্ক স্থাপনৰ বাবে কেশৱ মহন্তক দায়িত্ব দিয়াৰ বাবে মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে অনলাইন ক্লাছ সুচাৰুৰূপে চলাই নিবলৈ ৰাজ্যৰ চুকে কোণে স্থাপন কৰা হ'ব অধিক মোবাইল ফোনৰ টাৱাৰ কেবিনেটৰ সিদ্ধান্ত নিৰীক্ষণৰ দায়িত্ব অৰ্পণ তিনি মন্ত্ৰী ক্ৰমে চন্দ্ৰমোহন পাটোৱাৰী অতুল বৰা আৰু ৰণোজ পেগুক আজিৰ দ্বিতীয় গুৰুত্বপূৰ্ণ খবৰটো হৈছে নতুন নিৰ্দেশনা বিয়লি 5 বজাৰ পৰিৱৰ্তে 1 বজাতে বন্ধ কৰিব লাগিব সকলো গেলামালৰ দোকান ক'ত এই ব্যৱস্থা কৰা হৈছে চাওঁচোন আহক বিশ্বনাথ জিলাত প্ৰশাসনে কোভিড সন্দৰ্ভত জাৰি কৰিছে বিশেষ নিৰ্দেশনা বিশ্বনাথ জিলাত শেহতীয়াকৈ ঘোষণা কৰা নিৰ্দেশনা অনুসৰি অব্যাহত আছে কণ্টেইনমেণ্ট জ'ন ৰাজ্য চৰকাৰে প্ৰকাশ কৰা শেহতীয়া এছঅপি অনুসৰি ইতিমধ্যে গেলামাল দোকানসমূহ বিয়লি 5 বজাত বন্ধ কৰিবলৈ নিৰ্দেশ দিছিল কিন্তু বিশ্বনাথত সাম্প্ৰতি বৃদ্ধি পাবলৈ ধৰা কোভিড আক্ৰান্ত ৰোগীৰ সংখ্যা উদ্বেগজনক হোৱাৰ বাবে বিশ্বনাথ জিলা প্ৰশাসনে ঘোষণা কৰিছে এই নতুন নীতি নিৰ্দেশনা জিলাখনৰ প্ৰশাসনে ইতিমধ্যে মাইক যোগে ঘোষণা কৰিছে যে সন্ধিয়া 5 বজাৰ পৰিৱৰ্তে 1 বজাতে বন্ধ কৰিব লাগিব সকলো গেলামালৰ দোকান পোহাৰ উল্লেখযোগ্য যে বিশ্বনাথত কোভিড সংক্ৰমণ দিনক দিনে বৃদ্ধি পাই গৈ আছে আজিৰ তৃতীয় খবৰ অনুসৰি গুৱাহাটীবাসীৰ বাবে ভাল খবৰ অচিৰেই দীঘলী পুখুৰীত বৰশী টোপাব পাৰিব মহানগৰবাসীয়ে আগন্তুক দিনত দীঘলী পুখুৰীত বৰশী বোৱা প্ৰতিযোগিতা আয়োজন কৰা হ'ব বুলি কয় মন্ত্ৰী বিমল বৰাই গুৱাহাটীৰ ঐতিহাসিক দীঘলী পুখুৰীত অস্বাভাৱিক হাৰত মাছৰ মৃত্যুৰ ঘটনাই ৰাজ্যবাসীৰ লগতে মৰ্মাহত কৰিছিল গুৱাহাটীবাসীকো 3 দিন ধৰি একেৰাহে প্ৰকাণ্ড মৃত মাছ উপঙি উঠিছিল কিন্তু এই দুখ খবৰৰ মাজতো এটা ভাল খবৰ আছে গুৱাহাটীবাসীৰ বাবে দীঘলী পুখুৰীত অচিৰেই বৰশী বোৱাৰ আনন্দ ল'ব পাৰিব গুৱাহাটীবাসীয়ে দীঘলী পুখুৰীত মাছৰ মৃত্যুৰ বুজ ল'বলৈ গৈ মন্ত্ৰী বিমল বৰাই কয় যে দীঘলী পুখুৰী পৰ্যটকৰ বাবে আৰু অধিক আকৰ্ষণীয় কৰি তোলা হ'ব পুখুৰীত পানীৰ অক্সিজেনৰ অভাৱ হোৱাৰ বাবে মাছৰ মৃত্যু হোৱা বুলি মন্তব্য কৰি বিমল বৰাই কয় যে পুখুৰীত যোৱা বছৰৰ পৰা কোনো কাৰ্যকলাপ নোহোৱাৰ বাবে মাছৰ মৃত্যু হ'ল আগন্তুক দিনত দীঘলী পুখুৰীত বৰশী বোৱা প্ৰতিযোগিতা আয়োজন কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে আজি দীঘলী পুখুৰীৰ পাৰত উপস্থিত হৈ পুখুৰীটোৰ মাছৰ আকস্মিক মৃত্যুৰ ঘটনা সম্পৰ্কে পৰ্যবেক্ষণ কৰাৰ লগতে ইয়াক হ্ৰাস কৰাৰ উপায় সন্দৰ্ভত মীন বিভাগ আৰু পৌৰ নিগমৰ বিষয়ববীয়াৰ সৈতে আলোচনা কৰে মন্ত্ৰীগৰাকীয়ে উল্লেখ্য যে মহানগৰবাসীৰ মনোৰঞ্জনৰ বাবে থকা ঠাইবিলাকৰ ভিতৰত দীঘলী পুখুৰী আছে বিশেষ সমাদৰ মহানগৰৰ মাজমজিয়াত পৰ্যটকৰ হাঁহি খিকিন্দালিৰে মুখৰিত হৈ থাকে দীঘলী পুখুৰীৰ পাৰ দীঘলী পুখুৰীত নৌকা চালনাৰ সুবিধা আছে যদি আগন্তুক দিনত বৰশী বোৱাৰ প্ৰতিযোগিতা হয় তেন্তে ইয়াৰ আকৰ্ষণ আৰু বেছি হ'ব এতিয়া আহিছোঁ আজিৰ পৰৱৰ্তী খবৰটোলৈ কাৰাবাস দীঘলীয়া হ'ব পাৰে অখিল গগৈৰ বিধায়ক অখিল গগৈৰ কাৰাবন্দী জীৱন আকৌ দীঘলীয়া হোৱাৰ সম্ভাৱনাই দেখা দিছে ইটোৰ পিছত সিটো গোচৰত জামিন পাই এতিয়া চান্দমাৰী থানাৰ গোচৰত কাৰাবন্দী হৈ আছে যদিও পূৰ্বৰ গোচৰত পুনৰ অতিৰিক্ত অভিযোগনামা ন্যায় আদালতত দাখিল কৰিছে অতিৰিক্ত অভিযোগনামাৰ আদালতত পুনৰ দাখিল কৰাৰ বাবে
কাৰাবাস দীঘলীয়া হোৱাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে জামিন পাবলৈ বাকী থকা চানমাৰী থানাৰ গোচৰটোৰ শুনানি অব্যাহত আছে। এনে সময়তে পূৰ্বৰ গোচৰৰ অতিৰিক্ত অভিযোগনামা দাখিল কৰাই কাৰ্যই জামিন প্ৰক্ৰিয়া আউল লগাব পাৰে। এতিয়া আহিছোঁ আন এটা পৰৱৰ্তী খবৰলৈ। কোভিডত মৃত্যু হোৱা লোকৰ পৰিয়ালক চৰকাৰে দিব লাগিব ক্ষতিপূৰণ, জনালে উচ্চতম ন্যায়ালয়ে। বুধবাৰে NDMAক ককৰ্থনা কৰে ন্যায়াধীশ অশোক ভূষণ আৰু MR শ্বাহৰ বিচাৰপীঠে। কৰোনা ভাইৰাছৰ আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ পৰিয়ালক আৰ্থিক ক্ষতিপূৰণ দিব লাগিব কেন্দ্ৰীয় চৰকাৰে। বুধবাৰে শুনানিত এই পৰামৰ্শ দিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে। ক্ষতিপূৰণৰ ৰূপৰেখা তৈয়াৰ কৰাৰ দায়িত্ব NDMAৰ। ক্ষতিপূৰণৰ পৰিমাণ কিমান হ'ব, কিদৰে সেয়া শোকসন্তপ্ত পৰিয়ালৰ হাতত তুলি দিব তাৰ ৰূপৰেখা 6 সপ্তাহৰ ভিতৰত তৈয়াৰ কৰিব লাগিব কেন্দ্ৰই। বুধবাৰে NDMAক ককৰ্থনা কৰে ন্যায়াধীশ অশোক ভূষণ আৰু MR শ্বাহৰ বিচাৰপীঠে। কোৱা হৈছে ন্যূনতম পৰিত্ৰাণৰ ব্যৱস্থা কৰাটো আপোনালোকৰ কৰ্তব্যৰ ভিতৰত পৰে। ইমান দিন পাৰ হৈ যোৱাৰ পিছতো কোনো নিৰ্দেশনা প্ৰকাশ কৰা নাই NDMA, যাৰ ভিতৰত ক্ষতিপূৰণো পৰে। NDMA কৰ্তৃপক্ষ দায়িত্ব পালনত ব্যৰ্থ। কিছুদিনৰ পূৰ্বে কৰোনাত মৃত্যু হোৱা লোকৰ পৰিয়ালক আৰ্থিক ক্ষতিপূৰণৰ বিষয়ক লৈ প্ৰশ্ন কৰিছিল উচ্চতম ন্যায়ালয়ে। এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা জনোৱা হৈছিল যে কৰোনাত মৃত্যু হোৱা লোকৰ পৰিয়ালক 4 লাখ টকাকৈ ক্ষতিপূৰণ দিয়া সম্ভৱ নহয়। কেন্দ্ৰৰ বক্তব্য আছিল প্ৰত্যেক পৰিয়ালক সাহায্য প্ৰদান কৰাৰ সামৰ্থ্য নাই চৰকাৰৰ। কেন্দ্ৰীয় চৰকাৰে জনাইছিল কেৱল কোভিডৰ ক্ষেত্ৰত আৰ্থিক সাহায্য দি আন ৰোগৰ ক্ষেত্ৰত নিদিলে সেয়া অন্যায় হ'ব। চলিচিটৰ জেনেৰেল তুষাৰ মেহতাই উচ্চতম ন্যায়ালয়ে 183 পৃষ্ঠাৰ শপতনামা দাখিল কৰে। তাত কেন্দ্ৰৰ ফালৰ পৰা যুক্তি দিয়া হৈছিল এতিয়ালৈকে ভাৰতত কোভিডত আক্ৰান্ত হৈ 3,85,000ৰো অধিক লোক মৃত্যু হৈছে। এই সংখ্যা আৰু বৃদ্ধি পাব আৰু সমগ্ৰ পৰিস্থিতিৰ বাবে কেন্দ্ৰৰ ওপৰত ভীষণ চাপ পৰিছে। এই আৰ্থিক চাপৰ ভিতৰত দেশৰ কোভিডত মৃত্যু হোৱা লোকৰ পৰিয়ালৰ আৰ্থিক সাহায্য প্ৰদান কৰাটো সম্ভৱ নহয়। এতিয়া জানো আহক আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো। 5 বছৰৰ তলৰ শিশুৰ বাবে নতুন ভেকচিন প্ৰদান কাৰ্যসূচীৰ শুভ আৰম্ভ। খানাপাৰা ৰাজ্যিক চিকিৎসালয়ত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই 5 বছৰৰ তলৰ শিশুৰ বাবে নতুন ভেকচিন প্ৰদান কাৰ্যসূচীৰ শুভ আৰম্ভ কৰে। অসমকে ধৰি দেশৰ 12খন ৰাজ্যত আজিৰে পৰা শুভ আৰম্ভ হৈছে এই ভেকচিন প্ৰদান প্ৰক্ৰিয়া। উল্লেখযোগ্য যে পেনুমোকোচেল কনজুগেট ভেকচিন চমুকৈ PCV নামৰ ভেকচিন 5 বছৰ তলৰ শিশুসকলক প্ৰদান কৰা হ'ব। এই ভেকচিন শিশুসকলক নেমনিয়াৰ দৰে ৰোগৰ পৰা ৰক্ষা পাবলৈ দিয়া হ'ব। কোভিড সংক্ৰমণৰ এই সময়ছোৱাত শিশুসকলৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত সহায়ক হ'ব এই ভেকচিন। আজিৰ পৰৱৰ্তী খবৰটো হৈছে মূল্য বৃদ্ধিৰ সময়ত এইবাৰ আমুল গাখীৰৰ মাধমাৰ। 1 জুলাইৰ পৰা প্ৰতি লিটাৰত 2 টকাকৈ বৃদ্ধি। গুজৰাট সমবায় গাখীৰ বিপণন সংস্থাৰ দ্বাৰা উৎপাদিত আমুল ব্ৰেণ্ডৰ গাখীৰৰ সমগ্ৰ দেশৰ লোকৰে প্ৰিয় খাদ্য হিচাপে জনাজাত। আমুল গাখীৰৰ উৎপাদন আৰু বিক্ৰীৰ সন্দৰ্ভত সংস্থাই আজি এক গুৰুত্বপূৰ্ণ নিৰ্ণয় গ্ৰহণ কৰে। অহা 1 জুলাই তাৰিখৰ পৰা আমুল ব্ৰেণ্ডৰ গাখীৰৰ মূল্য সমগ্ৰ দেশতে প্ৰতি লিটাৰত 2 টকাকৈ বৃদ্ধি কৰা হ'ব বুলি সংস্থাই জানিবলৈ দিয়ে। এই বৰ্ধিত মূল্য সুদীৰ্ঘ 17 মাহৰ ব্যৱধানৰ অন্তত উৎপাদন ব্যয় বৃদ্ধিৰ বাবে আমুল গাখীৰৰ প্ৰতি লিটাৰত 2 টকাকৈ বৃদ্ধি কৰা হৈছে বুলি সংস্থাৰ এগৰাকী জ্যেষ্ঠ বিষয়াই জানিবলৈ দিয়ে। গুজৰাট কোপাৰেটিভ মিল্ক মাৰ্কেটিং ফাউণ্ডেশ্যন লিমিটেডৰ পৰিচালন সঞ্চালক RS সুধিয়ে উক্ত বিষয়টোৰ সন্দৰ্ভত কয় যে 1 জুলাই অৰ্থাৎ বৃহস্পতিবাৰৰ পৰা সমগ্ৰ দেশতে আমুল গাখীৰৰ প্ৰতি লিটাৰ 2 টকাকৈ বৃদ্ধি পাব। এই নতুন মূল্য আমুলৰ সকলো গাখীৰৰ ব্ৰেণ্ড যেনে আমুল গোল্ড, আমুল ফ্ৰেছ, আমুল শক্তি, আমুল ট্ৰি স্পেচিয়েলৰ লগতে আমুল কাউ এণ্ড বাফেলো মিল্কৰ বাবে প্ৰযোজ্য হ'ব। সুধিয়ে লগতে কয় যে খাদ্যৰ মুদ্ৰাস্ফীতি বৃদ্ধি হোৱাৰ বাবে গাখীৰৰ মূল্য বৃদ্ধি কৰাটো এতিয়া অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে। ইয়াৰ উপৰিও পেকেজিং ব্যয় 30ৰ পৰা 40% বৃদ্ধি কৰিবলগীয়া হৈছে। ডিজেল ইন্ধনৰ ব্যয়বহুলৰ লগতে পৰিবহণৰ ব্যয় 30% বৃদ্ধি পাইছে আৰু বিদ্যুতৰ ব্যয় প্ৰায় 30% বৃদ্ধি পাইছে। এই সকলোবোৰ দিশ সাঙুৰি আমুল ব্ৰেণ্ডৰ গাখীৰৰ মূল্য বৃদ্ধি কৰিবলগীয়া হৈছে। আজিৰ খবৰ ইমানেই আছিল। মই আশা কৰিছোঁ আজিৰ খবৰকেইটা চাই আপোনালোকে উপকৃত হৈছে। যদিহে উপকৃত হৈছে তেন্তে ভিডিঅ'টোত এটা লাইক কৰিব আৰু আপোনাৰ বন্ধু বান্ধৱীলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। আজিলৈ বিদায় লৈছোঁ। পুনৰ লগ পাম পৰৱৰ্তী ভিডিঅ'ত। ধন্যবাদ।